প্ৰিয় দৰ্শক, এই ভিডিঅ'ত মই আপোনালোকলৈ লৈ আনিছোঁ এটি নিয়োগৰ বতৰা। এই নিয়োগৰ বতৰা জড়িত হয় LICৰ লগত। LIC বিষয়ে জানেই, কেন্দ্ৰীয় চৰকাৰৰ অন্তৰ্গত LIC হয় বহুদিনৰ পৰাই। জুনিয়ৰ এছিষ্টেণ্টৰ বহুতো পদ খালী হৈছে। অসমৰ গুৱাহাটীত বিশেষকৈ পদ খালী হৈছে আৰু ইয়াৰ বাহিৰে সৰ্বভাৰতীয় পৰ্যায়ত বহুতো পদ খালী হৈছে। ইয়াৰ বাবে মাত্ৰ যিকোনো ষ্ট্ৰীমত গ্ৰেজুৱেশ্যন থাকিলেই হ'ল। আমাৰ অসমৰ কথা ইয়াত উল্লেখ আছে, চাওক, আছাম, গুৱাহাটী তিনিটা পদ খালী। কিন্তু যদি আমি অল ইণ্ডিয়া লেভেলত চাওঁ, বহুতো পদ খালী হৈছে বিভিন্ন ৰাজ্যত, বহুতো পদ খালী। মই ডাইৰেক্ট এতিয়া মূল কথালৈ যাম যে কেনেকৈ এপ্লাই কৰিব লাগিব আৰু কি অৰ্হতা লাগিব ইত্যাদি কথাসমূহ। অনলাইন এপ্লিকেশ্যন আৰু পে'মেণ্ট ফি কৰা আৰম্ভ হ'ব 16 এপ্ৰিলৰ পৰা। লাষ্ট ডেট পইচা দিয়া আৰু ৰেজিষ্ট্ৰেশ্যন কৰা 30 এপ্ৰিল। কল লেটাৰ অনলাইন পৰীক্ষাৰ কাৰণে 7 পৰা 10 দিনৰ ভিতৰত দিব আৰু পৰীক্ষাটো ফিক্স নহয়, জুনৰ ফাৰ্ষ্ট উইকত হোৱা কথা। সকলো তথ্য www.lichousing.com আপোনালোকে পাই যাব। ইয়াত চেলেৰীৰ কথা ধুনীয়াকৈ উল্লেখ আছে। চিটি ৱাইজ সকলোৰ চেলেৰীটো বেলেগ বেলেগ হ'ব। ইয়াত দিয়া আছে, চাওক, প্ৰথম কেটেগৰী 1 to 20,000 বেচিক পে'। সকলোতে কেটেগৰীতে চেম দৰমহা, মানে চেম বেচিক পে'। হাউচ ৰেণ্টটো বেলেগ হৈ যাব, বেলেগ বেনিফিট বেলেগ হৈ যাব। মিল কুপনো অলপ বেলেগকৈ পাব। PFটো চেমেই থাকিব, মেডিকেল ক্লেইমটো চেম থাকিব, গ্ৰুপ ইঞ্চুৰেঞ্চটো চেম থাকিব আৰু আপোনাৰ টোটেল মান্থলিটো 40,000, 39,000, 38 হ'ব আৰু বাঢ়িটো পিছত 50+ আৰু বহুতো তেনেকুৱাকৈ হৈ গৈ থাকিব আৰু চবৰে বেলেগ বেলেগ আৰু সেইটো। তাৰ বাহিৰে এতিয়া হ'ব যে এলিজিবিলিটিটো কি লাগে। এলিজিবিলিটি আপোনাৰ নেশ্যনেলিটি ইণ্ডিয়ান, টোটেল 180টা পদ খালী, বয়স 21 পৰা 30 বছৰ বয়সৰ ভিতৰত। 1 এপ্ৰিল 2026 আপোনালোকে এইটো গণনা কৰিলে হৈ যাব। শিক্ষাগত অৰ্হতা চাওক, 1 এপ্ৰিললৈকে গ্ৰেজুৱেশ্যন হ'লেই হ'ল। গ্ৰেজুৱেট মিনিমাম এগ্ৰিগেট 55% মাৰ্ক মিনিমাম পাব লাগিব, যিকোনো ডিচিপ্লিনত হ'লেই হ'ল, বাকী একো নালাগে। আৰু যদি আপোনালোকে ডিষ্টেঞ্চত কৰিছে, পাৰ্ট টাইম কৰিছে, কৰেছপণ্ডেঞ্চ কৰ্চ কৰিছে, সেইটো কিন্তু নহ'ব। ইয়াত সেইটো কৈছে যে সেইটো নহ'ব, ৰেগুলাৰ কৰিলেহে হ'ব। কম্পিউটাৰ নলেজ অলপমান থাকিব লাগে, সকলোতে লাগেই। ৱৰ্ক এক্সপিৰিয়েঞ্চ থাকিলে প্ৰিফাৰেঞ্চ পেপাৰত নাথাকিলেও নাই, কম্পিউটাৰ স্কিল কিন্তু লাগিব। আৰু অনলাইন পৰীক্ষা হ'ব, তাৰপিছত ইণ্টাৰভিউ হ'ব। অনলাইন পৰীক্ষাত ইংলিছ লেংগুৱেজ 40টা কুৱেশ্যন 40 মাৰ্ক, লজিকেল ৰিজনিং 40টা কুৱেশ্যন 40 মাৰ্ক, GK হাউচিং ফাইনেন্সৰ ওপৰত 40টা কুৱেশ্যন 40 মাৰ্ক, নিউমেৰিকেল এবিলিটি 40টা কুৱেশ্যন 40 মাৰ্ক, কম্পিউটাৰ স্কিল 40টা কুৱেশ্যন 40 মাৰ্ক, 200টা কুৱেশ্যন 200 মাৰ্ক, ইংৰাজীতে হ'ব আৰু সকলো 120 মিনিট পাব টোটেল। আৰু ইণ্টাৰভিউ তাৰপিছত সেইবোৰ লগতে জড়িত প্ৰশ্ন সুধিব আৰু শ্বৰ্ট লিষ্টেড সকলোকে ইণ্টাৰভিউলৈ মাতিব। তাৰপিছত ফাইনেল ছিলেকশ্যন হ'ব, তাৰপিছত মেডিকেল আৰু বেকগ্ৰাউণ্ড ভেৰিফিকেশ্যন হ'ব। সকলো যদি অ'কে পায় তেতিয়াহে আৰু আপোনালোকৰ জবটো হ'ব। তেওঁলোকৰ অফিচিয়েল ৱেবছাইট ভিজিট কৰক, তাতে আপোনালোকে এপ্লাই কৰিব পাৰিব। পইচা দিব লাগিব, এপ্লিকেশ্যন ফি 800 টকা। আৰু তেওঁলোকৰ অফিচিয়েল ৱেবছাইটত গৈ কেৰিয়াৰ্ছ অপশ্যন পাব, জব অপৰচুনিটিজ পাব, তাৰপিছত পাব ৰিক্ৰুটমেণ্ট অফ জুনিয়ৰ এছিষ্টেণ্ট, এপ্লাই অনলাইন। তাতে আপোনালোকে ক্লিক কৰি যি তথ্য বিচাৰে সকলোখিনি তথ্য দিব লাগিব। অনলাইন পইচা দিব লাগিব, বেলেগ ৰাস্তা নাই। আৰু যি নিয়ম দিয়া আছে সেই নিয়মমতে আপোনালোকে পালন কৰিব লাগিব। তাত নিয়মটো দিয়ে দিব, সেই নিয়মটো ফ'ল' কৰিলে হ'ল আৰু যি ডকুমেণ্ট বিচাৰে সকলো ডকুমেণ্টটো দি দিব। পৰীক্ষা চেণ্টাৰ আমাৰ অসমৰ গুৱাহাটী, ডিব্ৰুগড়, যোৰহাটত হ'ব পাৰে, এইটো সময়তহে গম পোৱা যাব। আৰু ইয়াত দিয়া আছে বাৰু, মই এইটো কৈ দিছোঁ, অসমৰ চাওক, আছাম, গুৱাহাটী, ডিব্ৰুগড়, শিলচৰ, যোৰহাট, এই গোটেইকেইটা জেগাতে আপোনালোকে পৰীক্ষা চেণ্টাৰ ল'ব পাৰে, নিজৰ কথা আৰু বিশেষ কথা নাই।